মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকক পাঠ 3 গসাউ আৰু লসাগুৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। এতিয়া গসাউ মানে কি? গৰিষ্ঠ সাধাৰণ উৎপাদক, আৰু লসাগু মানে লঘিষ্ঠ সাধাৰণ গুণিতক। এতিয়া গসাউ আৰু লসাগুলৈ যোৱাৰ আগতে তোমালোকে কেইটামান কথা জানিব লাগিব। যেনে প্ৰথমতে জানিব লাগিব উৎপাদকৰ বিষয়ে। এটা সংখ্যাৰ উৎপাদক কাক বোলে বা কেনেদৰে উলিওৱা হয়। তোমালোকক ইতিমধ্যে মই আগতে ইয়াৰ আগৰ ক্লাছটোত উৎপাদকৰ বিষয়ে অৰ্থাৎ উৎপাদক কেনেকৈ উলিওৱা হয় কাক বোলে কৈছিলোঁ। তথাপিও আজি আকৌ এবাৰ মনত পেলাই দিছোঁ যে কি উৎপাদক কাক বোলে, যে এটা সংখ্যাক যিবোৰ সংখ্যাৰে বাকী নৰোৱাকৈ হৰণ কৰিব পাৰি সেই সংখ্যাবোৰক উৎপাদক বোলে। মানে এটা সংখ্যাক যিবোৰ সংখ্যাৰে বাকী নৰোৱাকৈ হৰণ কৰিব পাৰি সেই সংখ্যাবোৰকেই উক্ত সংখ্যাটোৰ উৎপাদক বোলে। এতিয়া ইয়াত চোৱা, উৎপাদক বুলি লিখি মই তলত 12ক 1ৰে হৰণ কৰিছোঁ, 12 পাইছোঁ, মানে বাকী ৰোৱা নাই, ভাগফল 12 হৈছে। 12ক 2ৰে হৰণ কৰোঁতে ভাগফল 6 হৈছে, বাকী ৰোৱা নাই। একেদৰে 3ৰে হৰণ কৰোঁতে হৰণফল 4 হৈছে, 4ৰে কৰোঁতে 3 হৈছে, 6ৰে কৰোঁতে 2 হৈছে, আৰু 12ৰে কৰোঁতে 1 হৈছে। অৰ্থাৎ এইকেইটা ক্ষেত্ৰত কি হৈছে, এটাতো বাকী ৰোৱা নাই। হৰণফল কেইটা লিখিছোঁ আৰু যিহেতু বাকী ৰোৱা নাই গতিকে বাকী লিখা নাই। গতিকে যিহেতু 12ক 1, 2, 3, 4, 6, 12 এই সংখ্যাকেইটাৰে হৰণ কৰোঁতে বাকী ৰোৱা নাই, সেয়েহে 12ৰ উৎপাদকবোৰ হ'ব 1, 2, 3, 4, 6, 12। এতিয়া এইটো নিয়মেৰেও তোমালোকে উৎপাদক উলিয়াব পাৰিবা। আকৌ উৎপাদকৰ আন এটা সংজ্ঞা মই তোমালোকক কৈছিলোঁ যে এটা সংখ্যাক যিবোৰ সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি সেইবোৰক সংখ্যাটোৰ উৎপাদক বোলে। এতিয়া 12 সংখ্যাটোক মই 1 আৰু 12ৰ পূৰণফল হিচাপে দেখুৱাব পাৰোঁ। একেদৰে 12ক 2 আৰু 6ৰ পূৰণফল হিচাপে দেখুৱাব পাৰোঁ, আৰু 12টোক 3 আৰু 4ৰ পূৰণফল হিচাপেও দেখুৱাব পাৰোঁ। গতিকে 12ৰ উৎপাদকবোৰ হ'ব 1, 2, 3, 4, 6, 12, যিকেইটা ইয়াত লিখা আছে। অৰ্থাৎ এই দুটা নিয়মৰ যিকোনো এটা নিয়মেৰে কৰিলে একেই আমাৰ উত্তৰ ওলাব। গতিকে উৎপাদক আমি এই দুটা নিয়মেৰে কৰিব পাৰোঁ। এতিয়া আমি উৎপাদক কেনেকৈ উলিয়াই গম পালোঁ। তাৰপিছত আমি জানিব লাগিব সাধাৰণ উৎপাদক কি হয়। সাধাৰণ উৎপাদক কাক বোলে বা কি হয়। সাধাৰণ উৎপাদক, এতিয়া সাধাৰণ উৎপাদক কাক বোলে। এতিয়া আমি ধৰা আমি দুটা সংখ্যা লওঁ, 12 আৰু 18। 12 আৰু 18ৰ সাধাৰণ উৎপাদক উলিওৱা। আমাক 12 আৰু 18ৰ সাধাৰণ উৎপাদক উলিয়াব দিছে। এতিয়া আমি চাওঁ 12ক কি কি সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি। 1 × 12 লিখিব পাৰি, 2 × 6 লিখিব পাৰি,
3 into 4 লিখিব পাৰি তাৰপিছত 4 into 3 লিখিব পাৰি কিন্তু আমি জানো 3 into 4 is equal to 4 into 3 একেদৰে 6 into 2 6 ৰ লগত 2 পূৰণ কৰিলে হয় আমি এইটো লিখিছোঁ 2 into 6 গতিকে 6 into 2 লিখিব নালাগে তাৰপিছত 7 8 9 10 11 এইকেইটাৰ লগত আন সংখ্যাৰ পূৰণফল আমি 12 নাপাওঁ আকৌ শেষত 12 into 1 equal to 12 হ'ব গতিকে আমি 1 into 12 যেহেতু লিখিছোঁ 12 into 1 নিলিখোঁ গতিকে ইয়াৰ পৰা আমি 12ৰ এতেকে 12ৰ উৎপাদকবোৰ হ'ল কি হ'ল 1 2 3 4 6 12 তাৰপিছত 18ৰ উলিয়াওঁ 18 হ'ব আমি 1 into 18 লিখিব পাৰোঁ 2 into 9 লিখিব পাৰোঁ 3 into 6 লিখিব পাৰোঁ আৰু অন্য সংখ্যাৰ পূৰণফল হিচাপে ইয়াত 18ক প্ৰকাশ কৰিব নোৱাৰি গতিকে এতেকে 18ৰ উৎপাদকবোৰ হ'ল কি হ'ল 1 2 3 6 9 18 1 2 3 6 9 18 এতিয়া আমি 12ৰ উৎপাদক উলিয়ালোঁ আৰু 18ৰো উৎপাদক উলিয়ালোঁ এতিয়া 12 আৰু 18ৰ উমৈহতীয়া উৎপাদক যিকেইটা থাকিব উমৈহতীয়া মানে দুয়োটাতে থকা গতিকে এতেকে 12 আৰু 18ৰ সাধাৰণ উৎপাদকবোৰ হ'ব সাধাৰণ উৎপাদকবোৰ 12 আৰু 18ৰ উমৈহতীয়া উৎপাদকবোৰক সাধাৰণ উৎপাদক বোলে মানে দুয়োটাতে থকা চোৱা 1 দুয়োটাতে আছে 2 দুয়োটাতে আছে 3 আছে 4 এইটোত আছে ইয়াত নাই 6 আছে 12 ইয়াত আছে ইয়াত নাই এইটো 9 to 18ৰ উৎপাদকত আছে 12ৰ উৎপাদকত নাই আৰু 18 to 18ৰ উৎপাদকত আছে 12ত নাই গতিকে আমি দুয়োটাতে থকা কেইটা লিখিম 1 2 3 আৰু 6 1 2 3 6 এই চাৰিটা কি হ'ল 12 আৰু 18ৰ সাধাৰণ উৎপাদক এতিয়া তোমালোকৰ মনত নিশ্চয় পৰিছে সাধাৰণ উৎপাদক কেনেদৰে উলিয়াই বা কাক কয় এতিয়া আমাক কি লাগে গসাউ গসাউ মানে গ সা উ গৰিষ্ঠ সাধাৰণ উৎপাদক যাক ইংৰাজীত কোৱা হয় হাইয়েষ্ট কমন ফেক্টৰ গৰিষ্ঠ সাধাৰণ উৎপাদক হাইয়েষ্ট কমন ফেক্টৰ আৰু চুটিকৈ ইয়াক লিখা হয় কেপিটেল H কেপিটেল C আৰু F হাইয়েষ্ট কমন ফেক্টৰ HCF বুলি লিখা হয় এতিয়া আমি অসমীয়া নামটো চাই গম পাইছোঁ যে গসাউ মানে গৰিষ্ঠ গৰিষ্ঠ মানে আটাইতকৈ ডাঙৰ আৰু সাধাৰণ উৎপাদকটো আমি উলিয়াইছোৱেই গতিকে সেই উৎপাদক কেইটাৰ ভিতৰত এই উৎপাদক কেইটাৰ ভিতৰত গৰিষ্ঠ আটাইতকৈ ডাঙৰটোৱে হ'ব 12 আৰু 18ৰ গসাউ এতেকে 12 আৰু 18ৰ গসাউ সমান 6 কাৰণ 6টোৱে সাধাৰণ উৎপাদক কেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ তাৰপিছত নেক্সট আমি এটা উদাহৰণ লৈছোঁ
চোৱা নেক্সট উদাহৰণটোত আমি কি কৰিব লাগে যে 28 আৰু 24ৰ গসাউ উলিওৱা। আৰু 24ৰ গসাউ উলিয়াব লাগে। এতিয়া 28ক আমি 1 আৰু 28ৰ পূৰণফল হিচাপে লিখিব পাৰোঁ। 2 × 14ৰ পূৰণফল লিখিব পাৰোঁ। 3ৰে নোৱাৰি, 28ক 3ৰে বিভাজ্য নহয়। 4ৰে 4 × 7 এই তিনি ধৰণে আমি 28ক প্ৰকাশ কৰিব পাৰোঁ। আৰু 24ক 1 × 24, 2 × 12, 3 × 8, 6 × 4 এইকেইটাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ। 1 × 24, 12 × 2, 3 × 8 আৰু 6 × 4 এতেকে 28ৰ উৎপাদকবোৰ হ'ব কি হ'ব 1 2 4, 1 2 4 7 14 28 তাৰপিছত 24ৰ উৎপাদকবোৰ হ'ব 1 2 3 6, 1 2 3 6 4 8 12 24 আমি দুয়োটা সংখ্যাৰে কি কৰিলোঁ উৎপাদক কেইটা উলিয়ালোঁ। এতিয়া আমি কি উলিয়াব লাগিব সাধাৰণ উৎপাদক। এতেকে 28 আৰু 24ৰ সাধাৰণ উৎপাদকবোৰ হ'ব কি হ'ব চোৱা দুয়োটাতে থকা 1 হ'ব 2 হ'ব 4 হ'ব এই তিনিটাই হ'ব কাৰণ 7 ইয়াত আছে ইয়াত নাই, 14 ইয়াত আছে ইয়াত নাই, 28 ইয়াত আছে ইয়াত নাই, গতিকে হ'ব 1 2 আৰু 4। এতিয়া আমি সাধাৰণ উৎপাদক উলিয়ালোঁ। এতিয়া গসাউ উলিয়াব লাগিব, মানে সাধাৰণ উৎপাদকবিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰটোৱে হ'ব গসাউ। এতেকে 28 আৰু 24ৰ গসাউ সমান 4 কাৰণ গৰিষ্ঠ সাধাৰণ উৎপাদক। আমি এইকেইটা সাধাৰণ উৎপাদক পাইছিলোঁ 1 2 আৰু 4 আৰু সেইকেইটাৰ ভিতৰত গৰিষ্ঠ মানে আটাইতকৈ ডাঙৰ উৎপাদকটো হ'ল 4। গতিকে 28 আৰু 24ৰ সাধাৰণ গসাউ হ'ব 4। এইদৰে আমি কি কৰিব পাৰোঁ দুটা বা ততোধিক সংখ্যাৰ গসাউ নিৰ্ণয় কৰিব পাৰোঁ। গতিকে তোমালোকে আজি এইখিনি ভালদৰে লিখিবা আৰু ভিডিঅ'টো চাই বুজি ল'বা। ধন্যবাদ।